ও বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোকৰ ভাল। এই দেখিছে না, আজি ইয়াতে পেক দিলোঁ। এই কইঠা ভাগে থকাখিনি আমাৰ মানে ডিচিপ্লিন কৰি দিলোঁ আজি। মোটামুটি আমাৰ হল আৰু 3 কথা আছিল, সেই 3 কথা বোধহয় নুৰো আমি। সেই 3 কথা আমি মাঝিতে থম কিজানি। বাকী যি নহওক, ৰুব লগাগিলাখান হৈ গেল। এখানি এতিয়া আহি আছে ৰোৱনী, বুজছে না নাই? কি লোহাৰ নাল আমাৰ কদালত। আমাৰ কদালত লোহাৰ নাল থাকে। এখেতে অলপমান আমাক হেল্প কৰি দিছে। এইগিলাখান কইঠা চইঠা উঠে ভাগে দি আছে। ইটান এইটো 1.5 বিঘা মাটি ৰোৱা হ'লেই মোটামুটি হাল উঠিল। হাল কাচি উঠা নহয়, এইটো হাল উঠিল। তাৰ মানে ডাঙৰ গাড়ীখন লৈ নাহোৱাৰ এই 1 ডবলটো এখানেদি মাৰি ফেলে পেক দি থৈ দিওঁ। আমাৰ সেই মস্তু গাড়ীখন লৈ নাহোঁ, 1 ডবলে মাটি এইখানি পানী থকাখিনি এইটো সেইখান দি বাই পেক দি থ'ব লাগিব। আৰু অলপমান দিব লাগিছিলে না। কি আনছা? চাহ। নাই, এইটো বাই থৈ দিওঁ ৰ ডবলটো। এই এখানে দিবা, এখানে দিবা মতে। বন্ধুসকল, এই যে এই গাড়ীখান হাল বোৱা গাড়ীখান দেখছি, এইখন কিবা স্বৰাজ গাড়ী। স্বৰাজ এখন বেলেগৰ নহয়, এখন গাড়ীও আমাৰ মাজুপিটিহঁতৰে। আমাৰখন হ'ল সোণালিকা, এখন হ'ল স্বৰাজ। মই আৰু এনাই ঢাকাত কৰি এটা ভিডিঅ'হে মাৰিলোঁ স্বৰাজ গাড়ী হাল মাৰা। মানে ৰাস্তা আছে না, চাবা আহিলোঁ, দেখা পালোঁ ৰাস্তা নাই। ৰাস্তা নাই, 1 ডবল মাটি আছিল। সেই সৰু গাড়ীখনকে বাবা দিলোঁ ময়ো। কথাটো হ'ল কি, সৰু গাড়ীখনে বালাক এতিয়া কোনিবা ৰুৱে ঠিক নাই। আৰু আমাৰ ঘৰৰ 3টা ৰোৱনী আছে না, আমাৰ ঘৰৰ ৰোৱনী 3টাই ৰোৱে। যদি আপোনালোকে দেখা পাব, যদি ৰোৱা হয় আছে হাল বাও মাজে মাজে, সিমান বাও নাই মই।
এইটো আৰু আজি ৰাতিপুৱা মই এক ঘৰৰ তাৰমানে বাই পেক দি থৈ আহিলোঁ 3 বিঘা মাটিত 2 মাৰি দিছোঁ কোনোবা বেলেগে পাইছিল আজি 4 দিনৰ পৰাই বোলে মাতি আছে নাহে লাষ্টত মই যাই 2 বাই পেক দি থৈ আহিলোঁ মানে 6 বিঘা বালু বাই পেলাই আৰু মাৰ দিলোঁ আমাৰ সেই পথাৰত যাই আমাৰ ডবলটো আৰু সৰু গাঁতি পালোঁ মানে কি আৰু মই বাটো খালি এনেকুৱা ভিডিঅ' হয় এইটো দেখছি না এইটো বাউণ্ডাৰী এই বাউণ্ডাৰীটোত আমাৰ এখন গাড়ী বহুত আছে এই বাউণ্ডাৰীটোত কিমান আইছি হিচাপ নাই কিন্তু এই যে আছে থিয়াৰ দি বাউণ্ডাৰীত আজি প্ৰথম গৈছে এই যে সৰু গাড়ী দি আমাৰ ডবলটো বা বুলি ক'লোঁ তাৰ মানে ৰাস্তা নাই ৰাস্তা থাকিলে আৰু কিবা মই আমাৰ ঘৰৰ গাড়ীখন লৈ নাজানো এইফালে কোনো দেখিও গোটাই ৰুই পেলা সেইটো চাইডেও গোটাই ৰুইছে এটা নাংলা আছে কিন্তু সেই নাংলাটো ডাঙৰ গাড়ী উঠোৱা টান লাষ্টত এই দাদাজনৰ ঘৰৰ মাটি বাই আছিল ওচৰতে এই দাদাজনেই মানে থপ নমো কৰবাৰ কাৰণে একটা বাই দিলা মানে সেই নমো নিত্য নাৰায়ণ পূজা কৰা বুলি যে কয় আপদত নিয়ম নাস্তি এতিয়া মোৰ ডাঙৰ গাড়ী নুসুমাই এই দাদাজনে বুজি পাইছে কথাটো পাই বাই দিলাক আৰু মই বাই থোৱা আছিল কিন্তু বন্ধু বান্ধৱীসকল কি খবৰ আশা কৰোঁ আপোনালোকৰ ভাল এই দেখছি না আজি ইয়াতে পেক দিলোঁ এই কইঠা ভাগে থকাখিনি আমাৰ মানে ডিচিপ্লিন কৰি দিলোঁ আজি মোটামুটি আমাৰ হল আৰু 3 কথা আছিল সেই 3 কথা বোধহয় নুৰু আমি সেই 3 কথা আমি মাছিতে থম কিজানি বাকী যি নহওক ৰুব লগাগিলাখান হৈ গেল এখানি এতিয়া আহি আছে ৰোৱনী বুজছে না নাই কি লোহাৰ নাল আমাৰ কদালত লোহাৰ নাল থাকে এখেতে অলপমান আমাক হেল্প কৰি দিছে এইগিলাখান কইঠা উঠে ভাগে দি আছে ইটান এইটো 1.5 বিঘা মাটি ৰোৱা হ'লেই মোটামুটি হাল উঠিল হাল কাচি উঠা নহয় এইটো হাল উঠিল টাটা কাটি দে টাটা এই কাটি দে এই বদমাছ